ইণ্ডিয়াৰ পপুলেশ্যন ডেন্সিটি কিমান সেইটো চাবা জনসংখ্যাৰ ঘনত্ব কিমান 2001 চনৰ মতে কিমান 2011 চনৰ মতে কিমান এতিয়া 2001 চনৰ মতে কিমান according to 2001 হৈ গল 313 আৰু according to 2011 হৈ গল 382 অৰে তোমালোকে যদি মেনশন কৰি নাহে যে তাৰে তোমালোকৰ ইয়াৰটো মেনশন কৰি নাহিলে তোমালোকে কি কৰিবা ইয়াৰটো মেনশন কৰি লিখিবা যদি নাহে তোমালোকে যদি দুইটা লিখিব বিচাৰা দুইটাই লিখিব পাৰা মাত্ৰ সাইডত তোমালোকে ইয়াৰটো মেনশন কৰিব লাগিব তাৰ পাছত আকৌ এটা কোৱেশ্চন হয় যে আমাৰ ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ পপুলেশ্যন ডেন্সিটি লো কোড আটাইতকৈ পপুলেশ্যন ডেন্সিটি কোড লো অৰুণাচল প্ৰদেশত এতিয়া পপুলেশ্যন ডেন্সিটি কিমান 17 পাৰ পাৰসন 17 আৰু সবতকে বেছি কোড সবতকে বেছি হৈ গল দিল্লীত বহুত বেছি দিল্লীত 11320 according to 2011 কিমান according to 2011 হৈ গল 11320 ওটিকে এইবিলাক বস্তু শৰ্ট কোৱেশ্চনৰ কাৰণে তোমালোকে চাই থবা এইবিলাকে তোমালোকৰ পৰীক্ষাত শৰ্ট কোৱেশ্চন হিচাপে আহিব পাৰে তাৰ পাছত আকৌ আহিব আমাৰ জনসংখ্যা বৃদ্ধিৰ উপাদান কি আমি যদি চাবলে যাও জনসংখ্যা বৃদ্ধি উপাদান বুলি কলে আমি দুটা ইনে কব পাৰো এটা আছে প্ৰাকৃতিক আৰু এটা হৈছে পৰুচিত প্ৰাকৃতিক আৰু পৰুচিত মানে হৈছে কি নেচাৰেল এণ্ড ইনডিউস এটা হৈ গল নেচাৰেল যোনটোক আমি প্ৰাকৃতিক বুলি কৈছো আৰু এটা হৈছে ইনডিউসড পৰুচিত এতিয়া নেচাৰেলৰ ভিতৰত কোনকিটা পৰিব নেচাৰেলত তোমালোকে জন্ম মৃত্যু আৰু প্ৰব্ৰজন বুলিও লিখিব পাৰা বাৰ্থ ডেথ এণ্ড মাইগ্ৰেচনো লিখিব পাৰা নেচাৰেল হৈ গল বাৰ্থ নেচাৰেলটো হৈ গল বাৰ্থ প্লাস ডেথ আৰু ইনডিউস বুলি কলে কি আহিব মাইগ্ৰেচন ইনডিউস হৈ গল মাইগ্ৰেচন তোমালোকে বাৰ্থ ডেথ এণ্ড মাইগ্ৰেচন বুলিও লিখিব পাৰা আৰু প্ৰাকৃতিক আৰু পৰুচিত বুলিও লিখিব পাৰা ভুল নহয় আকৌ ভাৰতৰ বৰ্তমান সময়ত এতিয়া জনসংখ্যা মানে বৃদ্ধিৰ হাৰটো কিমান জনসংখ্যা বৃদ্ধিৰ হাৰ বুলি কলে আমি যদি according to 2001 চাও according to 2001 আছিলে 2.4% এতিয়া আকৌ 2011 ৰ মতে কিমান হল 2011 ৰ মতে হৈ গল 1.64% ওটিকে এইবিলাক বস্তু তোমালোকে মনৰ ৰাখিবা এইবিলাক বস্তু তোমালোকৰ নিশ্চয় তোমালোকৰ কলেজ বিলাকত বা স্কুল বিলাকত নিশ্চয় শিকাইছে তথাপিও মই তোমালোকক কৈ দিছো এইখিনি বস্তু তোমালোকে মনৰ ৰাখিবা এই সৰু সৰু কোৱেশ্চনবোৰ তোমালোকৰ শৰ্ট কোৱেশ্চন হিচাপে এৰাইজ হ'ব পাৰে তাৰ পিছত আৰু এটা বস্তু ইয়াতে আছে আমাৰ জনসংখ্যা বৃদ্ধিৰ পৰ্যায় কেটা আছিল 1901 ৰ পৰা 1951 চনলৈকে চাৰিটা পৰ্যায় আছে হেতু লং কোৱেশ্চন হিচাপে তোমালোকে চাব পাৰা কেতিয়াবা কি হয় জানানে যোনটো কোৱেশ্চন আহিব লগা নাথাকে তেনেকুৱা ধৰণৰ কোৱেশ্চনো পৰীক্ষাত আহি যায় গতিকে তোমালোকে স্কিপ নকৰাকে পঢ়াটো মই বেছি ভাল বুলি ভাবো আমাৰ ভাৰতবৰ্ষত ভাষা কিমানটা আছে দুৱান কিমানটা আছে কেবিলাক শৰ্ট কোৱেশ্চন হিচাপে চাবা হেখিনি বস্তু তোমালোকৰ আহিব পাৰে তেনেকুৱা ধৰণে এই ফাৰ্স্ট চেপ্টাৰটোৰ পৰা কোৱেশ্চন এৰাইজ হ'ব আৰু তোমালোকৰ এমসিকিউ কেটা তোমালোকে চাবা হেখিনি বস্তু চালে তোমালোকৰ লাভ হ'ব তাৰ পাছত নেক্সট আহিলে আমাৰ মাইগ্ৰেচন চেপ্টাৰ এই মাইগ্ৰেচন চেপ্টাৰটো কি হয় তোমালোকৰ ইংলিশ মিডিয়ামৰ বুকত নাই মাইগ্ৰেচন কি এটো চেপ্টাৰ 2 আমাৰ কোৰ বুক 2 এটো হৈ গল মাইগ্ৰেচন কজেছ এণ্ড কনসিকুৱেন্সেস এটো ওপৰত কিন্তু বহুতে কৈ আছে যে নাহে এই চেপ্টাৰটো নাহে বুলি কৈছে আমাৰ স্কুল কলেজত কিন্তু ৰিভিজনাৰী টেষ্টত এটো কিন্তু আহিছে গতিকে তোমালোকে মাইগ্ৰেচন চেপ্টাৰটো স্কিপ নকৰিবা মাইগ্ৰেচন কাক কয় মাইগ্ৰেচনৰ টাইপ মানে প্ৰব্ৰজনৰ প্ৰকাৰ প্ৰব্ৰজনৰ কাৰক পুছ ফেক্টৰ পুল ফেক্টৰ উদাহৰণৰ সৈতে হেবিলাক চাবা লগতে কাক কয় ডেফিনেশন চাবা মাইগ্ৰেচনৰ কনসিকুৱেন্সেস মানে ফলাফল গিটা দিয়া আছে হেগিটা বস্তু তোমালোকে চাবা তাৰ পিছত ভাৰতৰ মাইগ্ৰেচনৰ ভিত্তি কেটা চাবা বুজি পাইছে না ভাৰতৰ মাইগ্ৰেচনৰ ভিত্তি হৈছে দুটা হে দুটা বস্তু পৰীক্ষাত আহে 2 মাৰ্কছৰ কাৰণে আগতেও আহিছে গতিকে ভাৰতৰ মাইগ্ৰেচনৰ ভিত্তি চাবা তাৰ পাছত আকৌ লগতে তোমালোকে চাবা ভাৰতৰ মাইগ্ৰেচনৰ খুঁত কেটা প্ৰব্ৰজনৰ খুঁত কেটা ৰুৰেল টু আৰবান আৰবান টু আৰবান আৰবান টু ৰুৰেল গতিকে গ্ৰাম্যৰ পৰা নগৰলৈ নগৰৰ পৰা গাঁৱলৈ আকৌ কি আছিল গাঁৱৰ পৰা গাঁৱলৈ গতিকে এইগিটা বস্তু তোমালোকে চাই থবা পুৰুষ মহিলা প্ৰব্ৰজনৰ
কাৰণ বিলাক চাবা পুৰুষ মহিলা কিয় পুৰুষসকলে মাইগ্ৰেট কৰে কিয় মহিলাসকলে মাইগ্ৰেট কৰে হেখিনি বস্তু তোমালোকে চাবা ইয়াতে আৰু কিছুমান শৰ্ট কোৱেশ্চন আহে যে মাইগ্ৰেশন আমাৰ ইন্ডিয়াত সবতকে বেছি মাইগ্ৰেশন কোনখন ৰাজ্যলে হয় হেতু আমি জানো সবে মহাৰাষ্ট্ৰ আৰু কোনটো নগৰ পুঞ্জলে হয় আৰবান এগ্লোমাৰেশন হেতু আছে মুম্বাই এইগিটা তোমালোকৰ এমসিকিউত আহে এটো বস্তু চাবা এই চেপ্টাৰটো কিন্তু ইম্পৰ্টেন্ট বহুত ইম্পৰ্টেন্ট এই চেপ্টাৰটো মই যদিও তোমালোকৰ সিলেবাসৰ পৰা উঠাই থোৱা আছে মই দেখিছো প্ৰতি বছৰে এই চেপ্টাৰটোৰ পৰা কোৱেশ্চন আহিছে নেক্সট আহিলে আমাৰ হিউম্যান ডেভেলপমেন্ট এই চেপ্টাৰটোত কিন্তু বিশেষ ইমান পঢ়িব লগা নাই এই চেপ্টাৰটো তোমালোকে উপৰে উপৰে অলপ সাইড হলে এই চেপ্টাৰটোৰ পৰা পাৰিবা এই চেপ্টাৰটোৰ পৰা এটা ইম্পৰ্টেন্ট কোৱেশ্চন আহে মেইনলি সেই কোৱেশ্চনটো হৈছে যে আমাৰ ইয়াতে মানে ভাৰতত মানে জনসংখ্যাৰ ফালৰ মানে কি হৈছে আমাৰ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত আটাইতকৈ সাক্ষৰতাৰ হাৰটো বেছি আৰু কোনখনত কম হেতু বস্তু তোমালোকে মনত ৰাখিবা কেৰালাত বেছি আছে তাৰ পাছত আকৌ কেৰালা পিছতে মিজোৰাম কিন্তু মিজোৰাম এতিয়া ৰিসেন্টলি 100% এতিয়া লিটাৰেসি ৰেট হৈ গল মিজোৰামত গতিকে হেতু মিজোৰামো আগবাঢ়ি আছে কিন্তু চাবলৈ গলে কিন্তু আমাৰ বুকৰ ডাটা মতে কেৰালা গতিকে কেৰালা কথা লিখিবা আৰু বিহাৰ হৈছে আটাইতকৈ কম আৰু ইয়াত অহা দুটা কোৱেশ্চন হৈছে তোমালোকৰ যে আমাৰ উত্তৰ ভাৰতৰ প্ৰদেশবোৰত মানে নৰ্থ ইষ্ট ইণ্ডিয়া কান্ট্ৰি বিলাকত কিয় মানৱ সম্পদ উন্নয়নৰ হাৰ মানে হিউম্যান ডেভেলপমেন্ট ৰেটটো ভেৰি লো হেতু তোমালোকৰ কোৱেশ্চন এক্সামত আহে হেতু কোৱেশ্চন তোমালোকে চাবা লগতে আৰু এটা কোৱেশ্চন মনত পৰোতে তোমালোকক কৈ দিও কিয় লিংগ অনুপাতটো আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কম মানে বিভিন্ন ভাৰতবৰ্ষ বুলি নহয় আমাৰ পৃথিৱীৰ কিছুমান অঞ্চলত যে লিংগ অনুপাত কম হয় মানে সেক্স ৰেশিও লো হোৱাৰ কাৰণ কি হেতু কোৱেশ্চনো আহে সেই কোৱেশ্চনটো তোমালোকে চাবা লগতে ইয়াতে আৰু এটা শৰ্ট কোৱেশ্চন ইম্পৰ্টেন্ট হেতু আছে মানৱ বিকাশৰ ফালৰ পৰা আমাৰ ভাৰতৰ কোনখন ৰাজ্য সবতকে আগত আছে এক নম্বৰত আছে হেতু হৈ গল কি কেৰালা আৰু যদি পৃথিৱীৰ ভিতৰত চাবলৈ যাওঁ তেন্তে নৰৱে আছিল 2011 লৈকে এতিয়া কিন্তু বেলেগ এখন হল কিন্তু তোমালোকে 2011 বা 1 ৰ ডাটাটো পৰীক্ষাত লিখিলেই হল তোমালোকৰ হেতু কাটিব নোৱাৰে নৰৱে লিখিলে কোনেও কাটিব নোৱাৰে হেতু সবে 1 মাৰ্কস ডাইৰেক্ট দি দিব এতিয়া আমি সেকেন্ড পাৰ্টৰ সবতকে ইম্পৰ্টেন্ট চেপ্টাৰ এটা ইম্পৰ্টেন্ট চেপ্টাৰটো হৈছে আমাৰ হিউম্যান সেটেলমেন্ট যোনটো আমাৰ ইউনিট 2 ত আছে এটো ইউনিট 2 ৰ হিউম্যান সেটেলমেন্ট যোনটো চেপ্টাৰ হিউম্যান সেটেলমেন্ট মানৱ বসতি বা লোক বসতি এই চেপ্টাৰটোৰ পৰা তোমালোকৰ আহিব গ্ৰাম্য বসতি কাক বুলি আহিব পাৰে হোৱাট ইজ ৰুৰাল সেটেলমেন্ট হোৱাট ইজ আৰবান সেটেলমেন্ট গ্ৰাম্য বসতিৰ বৈশিষ্ট্য নগৰীয়া বসতিৰ বৈশিষ্ট্য characteristics of rural settlement বা features of rural settlement urban settlement এইবিলাক আহিব পাৰে তাৰ পিছত গ্ৰাম্য বসতি আৰু নগৰীয়া বসতি কি আহিব পাৰে ভাগ আহিব পাৰে গ্ৰাম্য বসতি স্থাপনৰ প্ৰভাৱ পেলোৱা কাৰকসমূহ আহিব পাৰে মানে ফেক্টৰ এফেক্টিং ইন দা rural settlement তাৰ পিছত আহিব পাৰে তোমালোকৰ গ্ৰাম্য বসতিৰ প্ৰকাৰ বিলাক গ্ৰাম্য বসতি প্ৰকাৰ আছে আমাৰ 4টা হেগিটা বিষয় তোমালোকে চাই থবা লং কোৱেশ্চন হিচাপে তোমালোকৰ হেগিটা আহিব পাৰে হেতু লং কোৱেশ্চন হিচাপে আহিব পাৰে আকৌ আহিব পাৰে যে আমাৰ বিভিন্ন অৰিজিন টাইমৰ ওপৰত ডিপেন্ড কৰি কেনেকুৱা ধৰণৰ আমাৰ নগৰ বিলাকক ভাগ কৰি থৈছে বুজি পাইছানে যেনে মেডিয়াভেল এনসিয়েন্ট টাউন মেডিয়াভেল টাউন মডাৰ্ণ টাউন মানে পৌৰাণিক নগৰ মধ্যযুগীয় নগৰ আধুনিক নগৰ গতিকে এইবিলাকৰ উদাহৰণ চাই থবা দুখন মধ্যযুগীয় নগৰৰ নাম চাই থলা ধৰি লোৱা দুখন আধুনিক নগৰৰ নাম চাই থলা তেনেকে তোমালোকে চাই থবা হেবিলাক 2 মাৰ্কসৰ কাৰণে তাৰ পাছত আহিব তোমালোকৰ ধৰি লোৱা ফাংচনেল ক্লাসিফিকেশন অফ টাউন মানে প্ৰকাৰ্যৰ ওপৰত নগৰৰ শ্ৰেণী বিভাগ এটো কিন্তু পৰীক্ষাত তোমালোকৰ আহেই এটো তোমালোকৰ খুব ইম্পৰ্টেন্ট লং কোৱেশ্চন এটো পৰীক্ষাত একদম কমন কোৱেশ্চন বুলি ক'ব পাৰো এটো আহিয়ে আছে আমাৰ ইয়াৰ বাই ইয়াৰ এই কোৱেশ্চনটো আমাৰ আহিয়ে আছে নেক্সট আমাৰ আৰু এটা কোৱেশ্চন আছে জনসংখ্যাৰ আকাৰৰ ভিত্তিত নগৰৰ শ্ৰেণী বিভাগ মানে পপুলেশন সাইজৰ ওপৰত ডিপেন্ড কৰি কেটা ভাগত ভাগ কৰিছে এটো এক্সামত আহিছে আমাৰ পাইথা 360 যিখিনি নোট প্ৰভাইড কৰা হৈছে তাত এই বস্তুটো দিয়া হৈছে গতিকে তোমালোকে হেখিনি বস্তু চাই থবা ভাৰতৰ অতি মহানগৰ কিমান আছে মেগা সিটি কিমান আছে মিলিয়ন সিটি কিমান আছে হেখিনি বস্তু বুকত দিয়া আছে সেই বস্তুখিনিও তোমালোকে শৰ্ট কোৱেশ্চনৰ কাৰণে প্ৰিপেয়াৰ কৰি ৰাখিবা বা প্ৰিপেয়াৰ হৈ থাকিবা সেই কোৱেশ্চন বিলাকৰ লগত আৰু ইয়াত যোনবিলাক এমসিকিউ আছে হেখিনটো চাবাই আৰু ইয়াতে আৰু এটা বস্তু ইম্পৰ্টেন্ট কোৱেশ্চন আহে হেতু আছে হোৱাট ইজ গেৰিছন টাউন গেৰিছন কেন্টনমেন্ট দুৰ্গ চহৰ বুলিলে কি বুজা আৰু ইয়াৰ প্ৰকাৰ্য এটো বস্তু কোৱেশ্চন কিন্তু পৰীক্ষাত আহে এতিয়া তাৰ পিছত আৰু এটা আহে মৰুভূমি অঞ্চলত গ্ৰাম্য বসতি স্থাপন কৰিবলৈ অসুবিধা কিয় কি কাৰকৰ অভাৱ মানে এটো তোমালোকৰ এক্সাৰসাইজৰ কোৱেশ্চনতে আছে পাৰ্বত্য অঞ্চলত বসতি প্ৰতিষ্ঠা কৰিবলৈ কি অসুবিধা কিয়
তেনেকুৱা ধৰণৰ কোৱেশ্যনবোৰ আহে এইবিলাক বস্তু তোমালোকৰ আসলতে কমন সেন্সৰ বুলি ক'ব পাৰি কাৰণ আমাৰ জিওগ্ৰাফি এই পাৰ্ট দুটা কমপ্লিট কনসেপচুৱেল গতিকে কনসেপ্টৰ ওপৰত বেসিস কৰি তোমালোকে কোৱেশ্যনবিলাকৰ এটেম্প কৰিব পাৰা কিন্তু কনসেপ্ট ক্লিয়াৰ থাকিব লাগিব তেতিয়াহে তোমালোকে এটেম্প কৰিব পাৰিবা নেক্সট আহো আমি ল্যান্ড ৰিসোৰ্স এন্ড এগ্ৰিকালচাৰ বহুতে ল্যান্ড ৰিসোৰ্স এন্ড এগ্ৰিকালচাৰ ইম্পৰ্টেন্ট বিচাৰি থাকে মই লাইভ ক্লাছ বিলাকতো কৈছো এতিয়াও কম তোমালোকে প্ৰথমতে চাবা আমাৰ ল্যান্ড ইউজ ক্যাটেগৰি কেটাত ভাগ কৰি থৈছে হেগিটা চাবা আমাৰ টোটাল 9টা ডিভিজন আছে কে 9টা ডিভিজন তোমালোকে চাই থবা তাৰ পিছত ইয়াতে তোমালোকে চাবলগীয়া সবতকে ইম্পৰ্টেন্ট হৈছে আমাৰ হোৱাট ইজ কমন প্ৰপাৰ্টি ৰিসোৰ্স উমৈহতীয়া সম্পদ বুলিলে কি বুজা কৃষি ঋতু কেটা কি আমাৰ হোৱাট ইজ ক্ৰপিং সিজন কেটাৰ নাম ক্ৰপিং সিজন কেটা কেতিয়াৰ পৰা কেতিয়ালৈকে থাকে আৰু কি ধৰণৰ খেতি কৰা হয় হেগিটা বিষয় পৰীক্ষাত লিখিবলৈ আহিছে তোমালোকৰ এক্সামত হেতু বস্তু চাবা টাইপস অফ ফাৰ্মিং কৃষি কাৰ্যৰ প্ৰকাৰ চাবা তাৰ পিছত আমাৰ ইয়াতে আহিব খাদ্য শস্যবিলাকৰ বিষয়ে ধানৰ ওপৰত চাই থবা ধানৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষৰ কোনটো পজিশনত আছে বা গুটে খাদ্য শস্য সিৰিয়েলছ প্ৰডাকশনত মানে খাদ্য শস্য উৎপাদনত ভাৰতে কোনটো পজিশন পাইছে ফাৰ্ষ্টত কোন আছে সেকেন্ড কোন আছে হেখিনি বস্তু তোমালোকৰ দিয়া আছে গুটেখিনি বস্তুৱে বুকত দিয়া আছে তাৰ পাছত তোমালোকে ইয়াতে থকা শস্যবিলাকৰ ওপৰত তোমালোকে ঘেহুৰ ওপৰত চাই থব পাৰা পৰীক্ষাত আহিছে আগতে তোমালোকে কফিৰ ওপৰত চাই থব পাৰা চাহৰ ওপৰত চাবা তাৰ পাছত তোমালোকে অয়েল সিড চাবা কটন চাবা এখিনি বস্তু ওপৰত তোমালোকে শৰ্ট নোট হিচাপে হেখিনি চাই থবা কাৰণ তোমালোকৰ পৰীক্ষাত আহিব পাৰে কফিৰ বিষয়ে লিখা হয়নে চাহ খেতিৰ বিষয়ে লিখা গতিকে হেখিনি তোমালোকে চাই থবা বুকত দিয়া আছে হেখিনি চালে তোমালোকৰ লাভ হ'ব ইয়াৰ পৰা তেনেকুৱা ধৰণৰ কোৱেশ্যনে এৰাইজ হয় মেইনলি তাৰ পিছত ইয়াতে আৰু দুটা কোৱেশ্যন আহে হেতুটা হৈছে ভাৰতৰ কৃষি খণ্ডৰ সমস্যাৱলী আমাইছানে মানে প্ৰবলেমছ অফ ইন্ডিয়ান এগ্ৰিকালচাৰ কেবাটাও পইণ্ট দিয়া আছে তোমালোকে 5টা পইণ্ট মুখস্থ কৰি থলে হল 5টা পইণ্ট যদি ভালকে লিখিব পাৰা 5 মাৰ্কস ইজিলি তোমালোকে পাবা আকৌ নেক্সট তোমালোকৰ এটা আহিছে ভাৰতৰ কৃষিৰ সমস্যাৱলী ভাৰতৰ কৃষিৰ এগ্ৰিকালচাৰ প্ৰবলেম বিলাক হেখিনি বস্তু তোমালোকৰ বুকত তোমালোকে দিয়া আছে এলকালাইজেশন তাৰ পাছত আকৌ সালাইনাইজেশন এইবিলাক বস্তু দিয়া আছে তোমালোকে হিনি নিজে লিখিব পাৰিব লাগিব বুজি লৈ বা এখিনি বস্তু তোমালোকে পঢ়িলে তোমালোকে ইয়াৰ পৰাই তোমালোকৰ কমন পৰিব এটো চেপ্টাৰত নেক্সট আহিলে আমাৰ ওয়াটাৰ ৰিসোৰ্স চেপ্টাৰ জল সম্পদ এটো আমাৰ কোট আহিলে আমাৰ এটো ওয়াটাৰ ৰিসোৰ্স চেপ্টাৰটো আহিলে ওয়াটাৰ ৰিসোৰ্স আমাৰ ইউনিট 3 ভিতৰত পৰিব ইউনিট 3 চেপ্টাৰ জল সম্পদ ভাৰতত কিমানখন নদী আছে হেতু চাব পাৰা ভাৰতত কিমান বৰষুণ হয় হেতু চাব পাৰা তাৰ পাছত আমাৰ ইয়াতে জল সম্পদৰ সমস্যা লিখিবলৈ আহিব পাৰে প্ৰবলেমছ অফ ওয়াটাৰ ৰিসোৰ্স হেতু আহিব পাৰে তাৰ পাছত আমাৰ জল সম্পদ অৱনতি কেনেকে ঘটিছে ইয়াৰ কাৰণত আমাৰ স্বাস্থ্যৰ কেনেকা স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পৰিছে হেখিনি বস্তু ইয়াৰ পৰা আহে এটো চেপ্টাৰৰ পৰা বহুত বেছি কোৱেশ্যন নাহে অলপ আহে তাৰ পাছত তোমালোকে ইয়াতে চাব পাৰা পানীৰ পুনৰ চক্ৰায়ন আৰু পুনৰ ব্যৱহাৰ ৰিসাইকেল এণ্ড ৰিইউজ অফ ওয়াটাৰ হেতু বস্তু চাব পাৰা তাৰ পাছত চাব পাৰা তোমালোকে ৰেইন ওয়াটাৰ হাৰ্ভেষ্টিং বৃষ্টি জল সংগ্ৰহণ বুলিলে কি বুজা হে বস্তুটো চাব পাৰা আৰু বৃষ্টি জল সংগ্ৰহণৰ দুটা উপায় তেনেকে লিখিব পাৰা আৰু ইয়াতে এমসিকিউ থকা কোৱেশ্যন গিটা চাবা প্লাস তোমালোকে 2 মাৰ্কছৰ মানে 30টা ওয়াৰ্ডছত লিখা কোৱেশ্যন গিটা তোমালোকে চাই থবা এই 30টা ওয়াৰ্ডছত থকা কোৱেশ্যন গিটাৰ পৰা কোৱেশ্যন তোমালোকৰ পৰীক্ষাত আগতেও আহিছে ইয়াৰ পৰা আকৌ আহিব পাৰে নেক্সট আহিলে মিনাৰেল এণ্ড এনাৰ্জি ৰিসোৰ্সেস এটোৰ পৰা বহুতে ইম্পৰ্টেন্ট পইণ্ট খুদি থাকে গতিকে হেখিনি বস্তু মই তোমালোকক কম আজি এতিয়া প্ৰথমতে আমি চাব লাগিব মিনাৰেল কাক কয় হয়নে মিনাৰেল কাক কয় আমি হেতু চাব লাগিব প্লাস তোমালোকে ইয়াতে চাবা মিনাৰেলছৰ টাইপ বিলাক খনিজ সম্পদৰ প্ৰকাৰ খনিজ সম্পদৰ বৈশিষ্ট্য হেখিনি বস্তু চাবা ইয়াতে আৰু এটা 3 মাৰ্কছৰ কোৱেশ্যনত আহিছে যে ভাৰতবৰ্ষত খনিজ সম্পদ পোৱা অঞ্চল কেটাৰ বিষয়ে তোমালোকৰ একদম চেপ্টাৰটোৰ এনসিআৰটি বুকনৰ চেপ্টাৰটোৰ সেকেন্ড পেজতে হে দিয়া আছে হেতু বস্তু চাবা তাৰ পাছত তোমালোকৰ ইয়াতে আহে যে নন ফেৰাছ মেটেল বা নন মেটেলিক মিনাৰেলছৰ দুটা উদাহৰণ দিবলৈ আহিব পাৰে নন ফেৰাছ মেটেল অলৌহ জাতীয় সম্পদৰ দুটা উদাহৰণ দিবলৈ আহিব পাৰে তেনেকুৱা ধৰণে এনাৰ্জি ৰিসোৰ্সৰ তোমালোকে চাব পাৰা পাৰমাণৱিক শক্তিৰ ওপৰত তোমালোকৰ চাব পাৰা তোমালোকে পাৰমাণৱিক শক্তি সম্পদসমূহ আমাৰ কি পাৰমাণৱিক ৰিসাৰ্চ সেন্টাৰ বিলাকৰ বিষয়ে চাব পাৰা তোমালোকে কোট আছে তাৰ ওপৰত তোমালোকৰ এমসিকিউ কোৱেশ্যন হয় পাৰমাণৱিক শক্তি প্ৰতিষ্ঠান আমাৰ ভাৰতবৰ্ষত কোট প্ৰথমে সৃষ্টি কৰিছিলে পাৰমাণৱিক শক্তি এটমিক কমিশন কোট কেতিয়া আৰম্ভ হৈছিলে হেখিনি বস্তু চাব পাৰা তাৰ পিছত তোমালোকে চাব লাগিব সৌৰ শক্তি তোমালোকৰ এটা বস্তু তোমালোকৰ খুব তোমালোকৰ কনফিউজন হৈ থাকে নহয়নে
তোমালোকৰ এটা হৈছে নন কনভেনশনেল এণ্ড কনভেনশনেল এনাৰ্জি ৰিসোৰ্সেস এতিয়া তোমালোকৰ আকৌ সেইখিনি বস্তুকে আমি কি বুলি কব পাৰো ৰিনিউৱেবল এণ্ড নন ৰিনিউৱেবল এনাৰ্জি ৰিসোৰ্সেস হয়নে তাত নাম বেলেগ বেলেগ ধৰণৰ হয় আৰু এটা আহিব পাৰে আমাৰ পৰম্পৰাগত বা অপৰম্পৰাগত শক্তি সম্পদ তেনেকে বস্তুখিনি তোমালোকৰ আহে গতিকে সেইখিনি বস্তু তোমালোকে চাব পাৰা তোমালোকৰ ইয়াতে কি আহিছে যিখিনি তোমালোকৰ পৰীক্ষাত তোমালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহে যে নন কনভেনশনেল এনাৰ্জি ৰিসোৰ্সেস বিলাক কোনবিলাক হয়নে এতিয়া তোমালোকৰ তাতে কনফিউজন হৈ যায় যে নন কনভেনশনেল আৰু কনভেনশনেল কোনখিনি হয়নে গতিকে নন কনভেনশনেল বুলি যদি আমি কবলৈ যাওঁ কোনবিলাকক বুজা যাব জানানে নন কনভেনশনেল এনাৰ্জি যোনবিলাক আমি সদায় পাই থাকো নন কনভেনশনেল এনাৰ্জি বিলাকক আমি সদায় পাই থকা এনাৰ্জি বিলাক সেইবিলাক হৈছে মানে সোলাৰ এনাৰ্জি উইণ্ড এনাৰ্জি সেইখিনি আৰু যোনখিনি ৰিনিউৱেবল সেইখিনি পুনৰ পাই থকা যায় কিন্তু যোনখিনি কনভেনশনেল এনাৰ্জি বিলাক হৈছে সেইবিলাক যোনবিলাক আমি সদায় নাপাওঁ গম পাইছানে কনভেনশনেল এনাৰ্জি বিলাকক লৌকিকতা থকা বুলিও কয় আৰু নন কনভেনশনেল বিলাকক লৌকিকতা নথকা গতিকে সেইখিনি বস্তু তোমালোকৰ পৰীক্ষাত আহিছেও তোমালোকে সেইখিনি বস্তু চাবা তোমালোকে এইখিনি চাই থলে তোমালোকৰ লাভ হ'ব তোমালোকে লগতে চাব পাৰা খনিজ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা সেইখিনি চাবা খনিজ সম্পদ কিয় সংৰক্ষণ কৰিব লাগে ইয়াতে সেই কোৱেশ্চনখিনি তোমালোকে চাব পাৰা তাৰ পাছত আহিলে আমাৰ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি বুক 2 8 চেপ্টাৰ 8 মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি যোনটো ইংলিছ মিডিয়ামৰ বুকত নাই মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি নিৰ্মাণ শিল্প এই চেপ্টাৰটো তোমালোকৰ বুকত নাই এটো আসলে আমাৰ কাৰণে দুখৰ বিষয় কিন্তু আমি জানিব লাগে এই চেপ্টাৰটোৰ ওপৰতো এই চেপ্টাৰটোটো তোমালোকৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন বুলি ক'লে ইয়াতে কি আহিব পাৰে আমাৰ ইণ্ডিয়াত প্ৰথম কপাহী আধুনিক কপাহী উদ্যোগ কেতিয়া প্ৰতিষ্ঠা হৈছিল ইয়াৰ শৰ্ট কোৱেশ্চন হিচাপে তোমালোকে এটো চাব পাৰা কপাহী উদ্যোগ প্ৰথমতে আমাৰ 1854 চনত মুম্বাইত প্ৰতিষ্ঠা হৈছিল তাৰ পিছত ইয়াতে আহে কপাহী উদ্যোগক ভাৰতৰ কপাহী উদ্যোগক কেইটা ভাগত ভাগ কৰি থোৱা আছে মানে কপাহী বয়ন উদ্যোগক কেইটা ভাগত ভাগ কৰি থোৱা আছে হেতু বস্তু কোৱেশ্চনত আহে সেন্ট্ৰেলাইজ এণ্ড ডিসেন্ট্ৰেলাইজ সেক্টৰ হেতু বস্তু তোমালোকৰ 2025 তো আহিছে ইয়াৰ পৰা আহে পেট্ৰকেমিক্যাল ইণ্ডাষ্ট্ৰি বিষয়ে লিখিবলে পেট্ৰৰাসায়নিক উদ্যোগৰ ভাগখিনি তোমালোকে চাই থব লাগিব পলিমাৰ ইলাস্টোমাৰ সিনথেটিক ফাইবাৰ সাৰফেক্টেন্ট ইন্টাৰমিডিয়েট সেইখিনি বস্তু তোমালোকে চাই থব লাগিব গতিকে হেতু বস্তু তোমালোকৰ আহে ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন আহে গ্লোবেলাইজেশনৰ ফিচাৰ লিখিব আহে তাৰ পাছত লিবাৰেলাইজেশনৰ ফিচাৰ মানে বৈশিষ্ট্য গোলকীকৰণ আৰু সংস্কাৰ মুক্তায়ন বা সেইগিটাৰ ওপৰত বৈশিষ্ট্য লিখিবলৈ আহে আগতে আহিছিলে মাজতে বহুত দিন অহা নাই গতিকে আহিব পাৰে তোমালোকে হেতু বস্তু চাই থবা তাৰ পিছত ইয়াতে তোমালোকৰ পৰীক্ষাত অহা দুটা কোৱেশ্চন হৈছে কি ভাৰতৰ ঔদ্যোগিক অঞ্চলসমূহ ভাৰতৰ প্ৰধান দুটা ঔদ্যোগিক অঞ্চলৰ নাম লিখিবলৈ আহিব পাৰে তোমালোকে ইয়াত লিখিব পাৰা হুগলি ঔদ্যোগিক অঞ্চল মুম্বাই পুনে ঔদ্যোগিক অঞ্চল সেই বস্তুবোৰ তোমালোকে সেই দুটা লিখিব পাৰা আৰু তোমালোকে হুগলি ঔদ্যোগিক অঞ্চল মুম্বাই পুনে ঔদ্যোগিক অঞ্চল গুজৰাট ঔদ্যোগিক অঞ্চল ছোটনাগপুৰ ঔদ্যোগিক অঞ্চল এই চাৰিটা যে কৈছো মই এইকেটাৰ বিষয়ে তোমালোকে অলপ শৰ্ট নোট হিচাপত চাই থবা এইকেটাৰ বিষয়ে পৰীক্ষাত অহাৰ চান্সটো বেছি এইকেটা বিষয়ে তোমালোকে পৰীক্ষাত লিখিব পাৰিলে ভাল হ'ব নেক্সট আহিলে তোমালোকৰ চেনি উদ্যোগক কিয় ঋতুভিত্তিক উদ্যোগ বুলি কোৱা হয় চেনি উদ্যোগক কিয় ঋতুভিত্তিক উদ্যোগ বা সিজনাল ইণ্ডাষ্ট্ৰি বুলি কোৱা হয় হেতু বস্তু তোমালোকে চাই থব পাৰা হেতু বস্তু তোমালোকৰ পৰীক্ষাত অহা চান্স আছে নেক্সট আমাৰ চেপ্টাৰ নম্বৰ 9 এটোৰ পৰা বিশেষ কোৱেশ্চন নাহে যদিও আজিকালি এটা দুটা কোৱেশ্চন আহিব লৈছে গতিকে ইয়াৰ ইম্পৰ্টেন্ট পইণ্ট বুলি ক'লে মই কিহৰ কথা কম মানে হিল এৰিয়া ডেভেলপমেন্ট প্ৰগ্ৰাম চাব পাৰা তোমালোকে পাৰ্বত্য অঞ্চল উন্নয়ন কাৰ্যসূচী নেক্সট চাব পাৰা ড্ৰট প্ৰন এৰিয়া ডেভেলপমেন্ট প্ৰগ্ৰাম মানে ড্ৰট প্ৰন এৰিয়া বুলি ক'লে আমাৰ খৰাং প্ৰবণ অঞ্চল উন্নয়ন কাৰ্যসূচী ইয়াতে চাব পাৰা তোমালোকে ইন্দিৰা গান্ধী কেনেল ইন্দিৰা গান্ধী খালৰ বিষয়ে চাব পাৰা ইন্দিৰা গান্ধী কেনেলে কেনেকুৱা ধৰণে প্ৰভাৱ পেলাইছে তাৰ ওচৰৰ পাজৰ অঞ্চলবিলাকত সেইখিনি বস্তু চাব পাৰা আৰু ইয়াতে সাস্টেইনেবল ডেভেলপমেন্টৰ বিষয়ে চাব পাৰা সাস্টেইনেবল ডেভেলপমেন্ট কনসেপ্টটো বা বহনক্ষম বা ধাৰণক্ষম উন্নয়ন এটো যোৱা বছৰ পৰীক্ষাত ফাইনেল পৰীক্ষাত আহি গৈছে নেক্সট আহিলে চেপ্টাৰ 10 ট্ৰান্সপোৰ্ট এণ্ড কমিউনিকেশ্যন ইয়াৰ পৰাও তোমালোকে আমাৰ ভাৰতৰ স্থল পৰিবহন ব্যৱস্থাই অৰ্থনৈতিক উন্নয়নত কেনেকৈ প্ৰভাৱ পেলাইছে এটো ওপৰত কোৱেশ্চন আহিছে ফাইনেলতো আহিছে আৰু ৰিভিজনাৰী টেষ্টতো কিছুমান ডিস্ট্ৰিক্টত আহিছে হেতু চাবা তোমালোকে স্থল পৰিবহনৰ ভাগবিলাক চাবা
ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক ঘাইপথ, জিলা পথ এইবিলাক চাবা তোমালোকে ইয়াতে। তাৰ পাছত ইয়াতে তোমালোকে চাব পাৰা বৰ্ডাৰ ৰোড কেতিয়া ষ্টাৰ্ট হৈছিলে ভাৰতত, মানে সেইটো বস্তু চাব পাৰা 1960 চনৰ 1960s মে মাহত ষ্টাৰ্ট হৈছিলে, সেইটো বস্তু তোমালোকে মনত ৰাখিবা। আৰু ইয়াতে আৰু এটা বস্তু ইম্পৰ্টেণ্ট হৈ গ'ল, ভাৰতবৰ্ষক প্ৰস্থৰ ভিত্তিক মানে ৰেলপথক কেনেকে ভাগ কৰা হৈছে গম পাইছেনে? মানে ৱাইড বেচিছত আমাৰ ৰেলপথ বিলাকক কেইটা ভাগত ভাগ কৰা আছে, এটা বক্সৰ ভিতৰত চেপ্টাৰটোত দিয়া আছে, এইটো তোমালোকে চাই থবা, এইটো কিন্তু পৰীক্ষাত আহিছে। কংকন ৰেলৱে বিষয়ে শ্বৰ্ট নোট চাই থবা তোমালোকে। আমাৰ ভাৰতৰ ফাৰ্ষ্ট ৱাটাৰৱে কোনটো সেইটো চাবা, কোনখন নদীৰ ওপৰত আছে সেইটো চাবা। তাৰ পাছত তোমালোকে চাবা আমাৰ এয়াৰ ট্ৰান্সপৰ্টৰ বিষয়ে, ইণ্ডিয়াৰ এয়াৰ ট্ৰান্সপৰ্ট কেতিয়া ষ্টাৰ্ট হৈছিলে, কিমান চনত ষ্টাৰ্ট হৈছিলে সেইবোৰ চাবা। তাৰ পাছত তোমালোকে চাবা আমাৰ ভাৰতৰ প্ৰথম অন্তৰ্দেশীয় পাইপলাইনডালৰ বিষয়ে গম পাইছেনে? যোনটো প্ৰথম অন্তৰ্দেশীয়, এছিয়াৰ প্ৰথম অন্তৰ্দেশীয় বুলি, ভাৰতৰ বুলি নহয়, এছিয়াৰ ফাৰ্ষ্ট যোনটো ইণ্টাৰনেশ্যনেল যোনটো পাইপলাইন আছে সেইটো কিমান চনত প্ৰতিষ্ঠা হৈছিলে সেইটো বস্তু চাবা তোমালোকে। আমাৰ ৰেল পৰিবহন ব্যৱস্থা ভাৰতত কেতিয়া আৰম্ভ হৈছিলে, কোন দুখন ঠাইক কানেক্ট কৰি আৰম্ভ হৈছিলে, আমাৰ আকাশী পৰিবহন ব্যৱস্থাই কোন দুখন ঠাইক কানেক্ট কৰি আৰম্ভ হৈছিলে সেইখিনি বস্তু তোমালোকে চাবা। কমিউনিকেশ্যন চিষ্টেম চাবা, ইয়াতে কমিউনিকেশ্যন চিষ্টেম কেই প্ৰকাৰৰ, কি কি উদাহৰণৰ সৈতে চাবা, ডেফিনেশ্যন প্লাছ উদাহৰণ, উপগ্ৰহ যোগাযোগৰ বিষয়ে চাবলৈ আগত কৈ আহিছো, গতিকে এইখিনি বস্তু তোমালোকে এইকেইটা চেপ্টাৰৰ পৰা চাবা। আমাৰ ইণ্ডিয়া পাৰ্টৰে হওক বা ৱৰ্ল্ডৰ পাৰ্টৰে হওক, এই ট্ৰান্সপৰ্ট এণ্ড কমিউনিকেশ্যন চেপ্টাৰ দুটা ইম্পৰ্টেণ্ট। তাৰপিছত আমাৰ ভাৰতৰ বাণিজ্যটোত তোমালোকে চাবা বন্দৰখিনিৰ বিষয়ে, মেইনলি ভাৰতৰ যোনখিনি আমাৰ বন্দৰ আছে, পাৰাদ্বীপ বন্দৰ, এই বন্দৰ মানে পশ্চিম উপকূলত থকা বন্দৰৰ নাম, পূব উপকূলত থকা বন্দৰৰ নাম, পৰীক্ষাত এইটো 2 মাৰ্কছৰ কাৰণে আহি আছে। কিন্তু তোমালোকে চোৱা, তোমালোকে কিতাপখন নেমেলিলেও তোমালোকে যদি গুগলতো যদি মাৰি দিয়া তেন্তে তোমালোকে তাতো এনচাৰটো পাবা, আৰু পালে তোমালোকে নোট কৰি ৰাখি থোৱা, তেতিয়াও তোমালোকৰ লাভ হ'ব। তেনেকে তোমালোকে সেইখিনি চাই ল'বা। MCQ কুৱেশ্যন খিনি চাবা, ইয়াতে আৰু এটা কুৱেশ্যন আহে বন্দৰ আৰু পোটাশ্ৰয়ৰ মাজত পাৰ্থক্য, সেইটো তোমালোকে চাবা। নেক্সট আহিলে আমাৰ চেপ্টাৰ নম্বৰ 12। চেপ্টাৰ নম্বৰ 12 টো তোমালোকৰ কাৰণে ইজি বুলিয়ে কম, কাৰণ ইয়াত পলিউশ্যনৰ বিষয়ে আছে। পলিউশ্যনৰ বিষয়ে তোমালোকে চবেই জানা, পলিউশ্যন কেই প্ৰকাৰৰ জানা, পলিউশ্যনৰ কোনটো পলিউশ্যন কিহৰ কাৰণে হয় সেই ফেক্টৰ বিলাকো জানা, আৰু সেই পলিউশ্যনৰ ফলত হ'ব লগা যোনখিনি এফেক্ট, সেই এফেক্টখিনিও তোমালোকে জানা, সেইখিনি বস্তু তোমালোকে নিজে পঢ়িব পাৰা। ইয়াতে এটা কুৱেশ্যন খুব আহে, সেইটো হৈছে গোটা আৱৰ্জনাৰ পৰা হ'বলগীয়া সমস্যা, গোটা আৱৰ্জনাৰ পৰা কোনবিলাক সমস্যা, সলিড ৱাষ্ট বা আৰবান ৱাষ্ট ডিছপ'জেলৰ পৰা হ'বলগীয়া সমস্যাবিলাকৰ বিষয়ে তোমালোকৰ এই চেপ্টাৰটোৰ পৰা কুৱেশ্যন আহে, সেইটো বস্তু তোমালোকে চাবা। বাকী প্ৰদূষণৰ বিষয়ে তোমালোকে চবেই জানা, নিজে পাৰিবা। একেবাৰে নেক্সট আমাৰ আহিলে একেবাৰে লাষ্ট যোনটো ইউনিট, সেইটো হৈছে আমাৰ আছাম, যোনটো ইংলিছ মিডিয়ামৰ বুকত একেবাৰে নাই, গতিকে তোমালোকে যিমান পাৰা সেইখিনি বস্তু নিশ্চয় এইটো অলৰেডি তোমালোকৰ স্কুল কলেজবিলাকত নোট দিছে। তোমালোকে আছামৰ পাৰ্টটোত প্ৰথমতে চাবা আছামৰ টোটেল পপুলেশ্যন, তাৰপাছত চাবা আছামৰ ফিজিঅ'গ্ৰাফিক ডিভিজন, সেইকেইটা চাবা। তাৰপিছত চাবা আছামৰ মানে ফিজিঅ'গ্ৰাফিক ডিভিজন কেইটা তোমালোকে গোটেইকেইটা এক্সপ্লেইন কৰি লিখিব পৰাকে চাবা। আছামৰ ৰিভাৰ, ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ট্ৰিবিউটাৰী চাবা, বৰাক ৰিভাৰৰ ট্ৰিবিউটাৰী চাবা। আছামৰ ক্লাইমেট কেইটা চাবা, ক্লাইমেটৰ বিষয়ে কুৱেশ্যন, আমাৰ লং কুৱেশ্যনো আহে, ক্লাইমেটিক ছিজন কেইটা। তাৰপিছত চাবা চইল, আমাৰ আছামৰ হৈছে চইল 4 প্ৰকাৰৰ, সেই চইল কেইটা বিষয়ে চাবা। তাৰপিছত তোমালোকে নেচাৰেল ভিজিটেশ্যনখিনি চাই থবা ইয়াতে। তাৰপিছত তোমালোকে ইয়াতে চাবা পেট্ৰকেমিকেল ইণ্ডাষ্ট্ৰি বিষয়ে চাবা, আছামৰ পেট্ৰকেমিকেল ইণ্ডাষ্ট্ৰি, পেট্ৰলিয়াম ইণ্ডাষ্ট্ৰি মানে পেট্ৰ ৰাসায়নিক উদ্যোগ, আকৌ খাৰুৱা তেলৰ উদ্যোগ, আৰু চাহ খেতিৰ বিষয়ে, অসমৰ চাহ খেতিৰ বিষয়ে চাবা, অসমৰ চাহ উদ্যোগৰ বিষয়ে চাবা। এইকেইটাৰ ভিতৰত কুৱেশ্যন কিন্তু আহি থাকে, সেইখিনি বস্তু চাবা। তাৰপাছত অসমৰ খেতিৰ ভিতৰত বিশেষকৈ চাহপাতৰ বিষয়ে বেছিকৈ আহে, গতিকে চাহপাতৰ বিষয়ে অসমৰ গোটেইখিনি মানুহে চবেই জানে, কিমান চনৰ আৱিষ্কাৰ হৈছিলে, 1823 চনৰ ৰবাৰ্ট ব্ৰুচ আহিছিলে যেতিয়া, আমাৰ তেতিয়া আৰম্ভ হৈছিলে, হয়নে? গতিকে সেইখিনি বস্তু চাবা তোমালোকে। তাৰপিছত অসমৰ যাতায়াত পৰিবহণৰ বিষয়ে জানা, অসমত ৰেল পৰিবহণ ব্যৱস্থাৰ কাৰণে অসমৰ সকলো জেগা কিয় অনুকূল নহয় বা কিয় ডেভেলপমেণ্ট হ'ব পৰা নাই, যাতায়াত পৰিবহণ কিয় আমাৰ অসমত ডেভেলপ হোৱা নাই, তেনেকুৱা ধৰণৰ কিছুমান জেনেৰেল নলেজৰ কুৱেশ্যন তোমালোকৰ আহিব পাৰে। আকাশী পথবিলাকৰ বিষয়ে চাবা, অসমত কিমান নেশ্যনেল পাৰ্ক আছে, তেনেকুৱা ধৰণে তোমালোকে কুৱেশ্যনবোৰ চাই থ'ব লাগিব। আছামৰ যাৰ ধৰি লোৱা
তোমালোকেতো বেছিভাগ ইংলিছ মিডিয়ামত পঢ়া ষ্টুডেণ্টেও বহুতে আছামিজ পঢ়িব জানা গতিকে তোমালোকে আছামিজ মিডিয়ামৰ বুকৰ পৰাও এই কুৱেশ্যনখিনি উলিয়াই চাব পাৰা আৰু তোমালোকে কুৱেশ্যন বেংক কিন্তু ফলো নকৰাকে নাথাকিবা কুৱেশ্যন বেংক চাবা কুৱেশ্যন বেংক চালে তোমালোকে গম পাবা আসামৰ পৰা কেনেকুৱা কুৱেশ্যন আহিছে সেইখিনি চালে তোমালোকে ধুনীয়াকে কৰিব পাৰিবা গতিকে এইখিনি বস্তু তোমালোকক আজি মই ইম্পৰ্টেণ্ট বস্তুখিনি কৈ দিলো তোমালোকক গোটেই সিলেবাসটোৰ মই ভাবো তোমালোকে পঢ়িয়ে আছা এইখিনিৰ ওপৰত যদি তোমালোকৰ এই মই কোৱা বস্তুৰ পৰা কিবা থাকি গৈছে সেইখিনি বস্তু তোমালোকে পঢ়িবা তোমালোকৰ ট্ৰান্সপোৰ্ট এণ্ড কমিউনিকেশ্যন চেপ্টাৰটোৰ আৰু দুটামান কথা কওঁ গোল্ডেন কোৱাড্ৰিলেটাৰেল এক্সপ্ৰেছ হাইৱে এইবিলাকৰ বিষয়ে তোমালোকে পঢ়িবা ইষ্ট ৱেষ্ট কৰিডৰ তেনেকে তোমালোকৰ বক্সৰ ভিতৰত দিয়া আছে সেইখিনি বস্তু তোমালোকে পঢ়িবা আমাৰ ৱৰ্ল্ডৰ কিতাপখনত মানে মানৱ ভূগোল কিতাপখনত দিয়া আছে গতিকে তেনেকুৱা ধৰণে যোনবিলাক বক্সৰ ভিতৰত কিছুমান বস্তু আমাৰ যে দিয়া থাকে বুকত সেই ইম্পৰ্টেণ্ট বস্তুখিনি তোমালোকে পঢ়িবা গতিকে এইখিনি আছিলে তোমালোকৰ জিঅ'গ্ৰাফি সিলেবাসটোৰ ইম্পৰ্টেণ্ট কথা গতিকে আমাৰ সিলেবাসটো যথেষ্ট ডাঙৰ তোমালোকৰ ইম্পৰ্টেণ্ট টপিকবিলাক আউট কৰি তোমালোকে পঢ়িব জানিলেহে তোমালোকৰ লাভ হ'ব গতিকে মই ভাবো তোমালোকে যথেষ্ট উপকৃত হবা গতিকে তোমালোকে এইমতে পঢ়িবা আৰু তোমালোকৰ পৰীক্ষা নিশ্চয় ভাল হ'ব তোমালোকৰ আগন্তুক পৰীক্ষাৰ কাৰণে মই বহুত বহুত শুভেচ্ছা জনালো গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছো থেংক ইউ